ক্লাছ 9 ছাত্ৰসকল নমস্কাৰ তোমালোকক জেনেৰেল মেথছৰ চেপ্টাৰ 2 বহুপদ এই চেপ্টাৰটোৰ পৰা এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী এমচিকিউ মই বুজাই দি আহিছোঁ তে চোৱা এই কোৱেশ্চনটো চাবা 3 + 5 - 8 = 0 হলে 3 কিউব + 5 কিউব + -8 হোল কিউব ইকুৱেল হোৱাট সুধিছে এইখিনিৰ মান কি হ'ব তে ইয়াতে চাৰিটা অপচন আছে তে আমি লিখিলাম এনেদৰে ইয়াত a = 3 b = 5 আৰু c = -8 এতিয়া আমি a + b + c এই আটাইকেইটাৰ যোগফলটো উলিয়াম a + b + c = 3 + 5 + -8 c ৰ ভ্যালু -8 তে এইখিনি 3 + 5 8 পাবা এটো মাইনাস ইনটু ব্ৰেকেট মানে ইনটু মাইনাস ইনটু প্লাস মাইনাস হ'ব এটো মাইনাস 8 - 8 0 হল তে আমি জানো আমি পাও a + b + c = 0 হলে a কিউব + b কিউব + c কিউব ইকুৱেল হ'ব 3abc তোমালোকে মনত ৰাখিবা এইটো a + b + c = 0 হলে a কিউব + b কিউব + c কিউব ইকুৱেল 3abc এতিয়া আমি ভ্যালু বহাই দিম a এর ভ্যালু a ইকুৱেল আমাৰ আছে 3 কিউব b ইকুৱেল আছে আমাৰ কি হ'ব 5 b ইকুৱেল 5 b এর ভ্যালু 5 কিউব হ'ব c ইকুৱেল -8 হোল কিউব 3 ইনটু a এর ভ্যালু 3 b এর ভ্যালু 5 c এর ভ্যালু -8 এইখিনি কৰা এইখিনি পূৰণ কৰিবা এতে চোৱা 5 * 8 তে কিমান হ'ব এটি হ'ব তোমাৰ 40 মাইনাস আহিব এটি মাইনাস আছে নহয় আৰু এটি হ'ব তোমাৰ 9 ইনটু কৰা 36 আৰু 0 থাকিব মাইনাস তে এইখিনি তুমি পূৰণ কৰিলে পাবা -360 তে এই ভ্যালুটো চোৱা ক'ত আছে অপশন বি কি বুজি পালা এই কোৱেশ্চনটো চোৱা চাবা 104 * 96 ৰ মান হ'ব তে চাৰিটা অপশন আছে তে তুমি চাবা কেনেদৰে কৰিম আমাক দিয়া আছে 104 * 96 এইখিনি আমি এনেকৈ সজাই লিখিম 100 - 4 এতিয়া চাবা এইখিনি 100ক আমি a বুলি ধৰিলো 4ক b a + b আৰু এটি হ'ব a - b হলে আমি পাও এইটো ওভেদ a² - b² তে এই ওভেদটোৰ লগত এইটো মিলি আছে a + b হোল ইনটু a - b এইটো মতে কি হ'ব a² - b² এতে কি হ'ব 100² - 4² এইখিনিৰ পৰা পাবা তুমি 100² - 4² 100² হলে তুমি পাবা 100 * 100 চাৰিটা শূন্য হ'ব
আৰু এইটো 16 এতিয়া এইখিনি মাইনাছ কৰিব লাগে এতিয়া চাবা 1 0 0 0 চাৰিটা 0 minus 16 তে চাবা ইয়াতে আমাৰ 0 আছে গতিকে আমি মাইনাছ কৰিব নোৱাৰো গতিকে আমি ধাৰ কৰিম ইয়াত এইটো 0 আগতো 0 আছে এইটো 0 আগতো 0 এইটো 0 তেতিয়া আমি কি কৰিম ইয়াৰ পৰা 1 লৈ গলা 1 নিলা ইয়াতে কি হ'ব 10 হ'ব এতিয়া চাবা ইয়াৰ পৰা তুমি 1 লৈ গলা এইটো শূন্য লৈ 10 হ'ব ইয়াতে কি থাকিব ইয়াতে থাকিব 9 মনত ৰাখিবা 9 এতিয়া এই 0টো হৈছে গতিকে ই কৈছে যে মোক 9 দি যোৱা তে ইয়াতে 10 আছে ইয়াতে তুমি এতিয়া কি দি যাব লাগিব এই 0টো কৈছে মোক 9 দি যোৱা 9 দিলা তে 9 দিলে ইফালে কি থাকিল 1 1টো আৰু এটি শূন্যৰ লগত কি হ'ব 10 তাৰ পিছত আৰু এই 0টো কৈছে মোক 9 দি যোৱা এতিয়া তুমি এগেইন 9 দিব লাগিব 9 কি থাকিল 1 এই শূন্যটোৰ লগত এই 1টো কি হ'ব 10 এতিয়া বিয়োগ কৰা 10 minus 6 4 9 minus আমাৰ 9 minus 1 8 so এতিয়া ইয়াতে কি হ'ব 9 হ'ব এইটো 9 হ'ব তে পালা বুজি মাইনাছ কৰা নিয়মটো বিয়োগ কৰা নিয়মটো আমি পালো 9984 অপশ্যন এইখিনিৰ পৰা আমি মাইনাছ কৰিলে পাবা 9984 এই সংখ্যাটো কোনটো অপশ্যনৰ আছে 9984 এইটো বুজি পালা চোৱা এই কুৱেশ্যনটো x to the power 11 minus 5 বহুপদক x plus 1 এৰে হৰণ কৰিলে ভাগে হ'ব এইটো আমি ভাগে উপপাদ্য ব্যৱহাৰ কৰি সমাধান কৰিম তে চোৱা এইটো হ'ব আমি px বুলি লৈ ল'ম ইয়াত px equal x to the power 11 minus 5 হক x plus 1 এৰে হৰণ কৰিলে ভাগে হ'ব p minus 1 তে চোৱা এই minus 1 টো আমি ক'ত পালো এই বহুপদটোৰ শূন্য হ'ব minus 1 কেনেকৈ আমি গম পাম ইয়াতে প্লাস আছে চোৱা x plus 1 অৰ্থাৎ এই চিনটো চোৱা ইয়াতে প্লাস থাকিলে শূন্যটো হ'ব এই বহুপদটোৰ ক্ষেত্ৰত -1 আৰু যদি মাইনাস থাকে তেতিয়া তোমাৰ শূন্যটো হ'ব +1 নাইবা তুমি এনেকৈ উলিয়াব পাৰিবা এইখিনি শূন্যটো উলিয়াৰ কাৰণে x + 1 ক তুমি 0 বুলি ল'বা 0 বুলি ল'লে আমি কি পাম 1 টো ইফালে লৈ যোৱা -1 পালা x = -1 এতিয়া চাবা x = -1 ইয়াতে বহাই দিম x = -1 বহাই দিলে ইয়াতে -1 হোল টু দি পাৱাৰ 11 হ'ব হলো বুজি আমি নেক্সট সমাধান কৰিম এতেকে চোৱা পালো x এর ভ্যালু আমি পাই গেল অর্থাৎ এই বহুপদটোৰ শূন্য -1 এই বহুপদটোৰ শূন্যটো তুমি এই x এর ঠাইত বহাই দি তুমি সমাধান কৰিলে তুমি ভাগে পাই যাবা তে এতিয়া আমি বহাই দিম x = -1 তে ইয়াতে বহাই দিয়া x = -1 পাৱাৰ 11 -5 এইখিনি ৰিজাল্ট কি হ'ব x এটো চোৱা -1 কি আছে হোল টু দি পাৱাৰ 11 টো হৈছে এটা অযুগ্ম সংখ্যা
গতিকে মাইনাছ অৰ্থাৎ ঋণাত্মক সংখ্যাৰ ওপৰত যদি অযুগ্ম সংখ্যাই ঘাত হৈ থাকে তেতিয়া ৰিজাল্টটো মাইনাছত আহিব আৰু ৰিজাল্টটো মাইনাছত আহিব আৰু 1ক তুমি পাৱাৰ কৰিলে কি পাবা 1ৰ পাৱাৰ 11 ৰিজাল্ট কি হ'ব 11টা 1 পূৰণ কৰিলে তুমি কি পাবা 1 পাবা এইটো -1 আৰু এইটো -5 এইখিনি টোটেল কৰিলে হ'ব -6 তে -6 ক'ত আছে চোৱা আমি ভাগেক পাই গ'লো যে এই x⁻11 -5 বহুপদটো x + 1 হৰণ কৰিলে ভাগেক হ'ব -6 তে অপশ্যন 6 এইটো পালা গৈছে